Welcome my dear students to Nandita's Edu Creations. Today we are going to learn about a beautiful poem from your Beehive English book. The name of the poem is The Road Not Taken. Our Kobi hoise Robert Frost. Kobir bishoye olop janu aha. Robert Frost, born in 1874, was an American poet who writes simply but insightfully about common ordinary experiences. Hohoj horol bhashare সাধারণ জনতাৰ মানুহৰ তেও মনৰ ভাৱখিনি লৈয়ে কবিতা লিখিছিল। এই কবিতাৰ মূল ভাৱখিনি মই প্ৰথমতে অসমীয়াত আৰু পাছত ইংলিছত এক্সপ্লেইন কৰিম। আশা কৰোঁ তোমালোকে বুজি পাবা। This poem is about making choices and the choices that shape us. আমি যিখিনি চয়েস আমাৰ লাইফত কৰোঁ সেই চয়েস লৈয়ে এই কবিতাৰ লিখা হৈছে। হাবিৰ মাজত কবিয়ে থিয় হৈ আছে। সমুখত কবিৰ দুটা পথ বা ৰাস্তা। ইয়াত ৰাস্তাক আমাৰ জীৱনৰ লগত তুলনা কৰা হৈছে। দুয়োটা ৰাস্তাই খৰা পাতেৰে ঢাক খাই আছে। তাৰে এটা সেউজীয়া ঘাঁহেৰে আবৃত, আনটো বাটেৰে মানুহ অহা যোৱা কৰা চাপ আছে। কবি ইয়াত কনফিউজড, কোনটো বাট তেওঁ চুজ কৰিব। তেওঁ সেউজীয়া ঘাঁহেৰে ঢাক খাই থকা বাটেৰে আগুৱাই গ'ল, আনটো বাট থৈ দিলে ফৰ আনাদাৰ ডে। ক'ৰবাত কিজানি বহু দিনৰ মূৰত কবিয়ে হুমুনিয়া কাঢ়ি ক'ব যে এদিনাখন এখন হাবিত তেওঁৰ সন্মুখত দুটা ৰাস্তা আছিল। তেওঁ কোনো নোযোৱা ঘাঁহেৰে ঢাক খাই থকা বাটত আগবাঢ়ি গৈছিল, যদিও তেওঁৰ মনত আনটো বাটেৰেও যোৱাৰ হেঁপাহ আছিল। That choice, that decision has made all the differences. এতিয়া ইংলিছত কওঁ আহা। In the poem, The Road Not Taken, the road symbolizes our life. The poet says that the path we don't choose in our life is the road not taken. He describes his feelings about that choice that he had left in the past. The path which we have chosen decides our future, our destination. This choice has a long-lasting impact on our future. If the choice is wrong, we regret, and at the same time, we can't go back. So, we must be wise while making choices. আমি জীৱনৰ বাটত আগুৱাই যাবলৈ হ'লে আমাৰ যিটো পছন্দ অপছন্দ সেই আমি যিটো বাছনি কৰিম কোনটো বাটেৰে আগুৱাই যাম সেয়া সদায় শুদ্ধ হ'ব লাগিব। তেতিয়াহে আমাৰ ভৱিষ্যত সুন্দৰ ধুনীয়া হ'ব। আশা কৰোঁ কবিতাটোৰ মূল ভাৱখিনি তোমালোকে বুজি পাইছা।